ঘৰতে মোৰ নিচিনাকৈ কৰ্দৈজালা খেতি কৰিছে নেকি? চাওক এনেকুৱাকৈ কৰ্দৈজালা খেতি কৰিছে নেকি? আৰু কৰ্দৈজালা খেতিত আপোনাৰ এনেকুৱা কোকৰা লাগি গৈছে নেকি? গছবিলাক এনেকুৱা ধৰণৰ কোকৰা লাগি গৈছে নেকি? এনেকুৱা ধৰণৰ পাতবিলাক কোকৰা লাগি গৈছে নেকি? পাতবিলাক কোকৰা লাগি যোৱা বেমাৰটো চবৰে হয় গাইজ, প্ৰায় ভাগৰে হয়। পাতবিলাক কোকৰা লাগি যোৱা বেমাৰটো হয়ে কৰ্দৈজালাত। তো কৰ্দৈজালা ৰুলে আপুনি কোকৰা পৰি নাযাৰ কাৰণে পাতবিলাকত কি ঔষধ দিব? কি ঔষধ দিলে আপোনাৰ গাইজ প্ৰথমতে আপোনালোকে মোৰ চাদৰ ওপৰত বনোৱা সৰু নাৰ্চাৰীখন চাই লওক। আপোনালোকক দেখাইছোঁ চাওক, পোনপ্ৰথমে আপোনালোকক দেখাইছোঁ তিয়হ। এইফালে আছে তিয়হ, এইফালে আছে ভোট জলকীয়া, আৰু এইফালে চাওক এইফালে আছে ভোট জলকীয়া। এইবিলাক চব ভোট জলকীয়াৰ গছ। এইফালে চব ভোট জলকীয়া। এইফালে আছে কেপচিকামৰ গছ আছে, ভোট জলকীয়াৰ গছ আছে, একেলগে আছে চব। ভোট জলকীয়াৰ আছে, কেপচিকামৰ আছে, আৰু এইফালে চব বেঙেনা। এইফালে চব সৰু সৰু কল বেঙেনা চব। এইফালে বেঙেনা, এইফালে আছে ভেন্দি আছে, এইফালে এইবিলাক ভেন্দি, আৰু এইফালে আছে ভোট জলকীয়া। এইফালে আছে এইবিলাক ভোট জলকীয়া, এইবিলাক চব ভোট জলকীয়া চাইছে। আৰু এইফালে চাওক এইফালে আছে ভোট জলকীয়াও আছে, লগতে কেপচিকামো আছে। ভোট জলকীয়া আছে, কেপচিকাম আছে, এইফালে চাওক। আৰু এইফালে চাওক এইফালেও আছে ভোট জলকীয়া আছে। তো গাইজ আপোনালোকক দেখুৱালোঁ, কিন্তু ইমান খেতি কৰিছোঁ, ইমান কষ্ট কৰিছোঁ, মানে এইকেইডাল উঠোৱাৰ কাৰণে বহুত ধুনীয়াকৈ উঠোৱালোঁ। মেডিচিন নিদিয়াকৈ একো বস্তু নহয় গাইজ। ইয়াতে বইৰ পৰিছে গাইজ, বইৰ মানে বুজি পাইছেনে গাইজ? বইৰ পৰিছে, বইৰ। এই বইৰটো হৈছে ইয়াৰ পকা গাইজ। কলিবিলাক ওলাইছে, কলিবিলাক ওলাৰ লগে লগে কলিবিলাকৰ ঠাৰিৰ ওচৰত চাইছে, ঠাৰিৰ ওচৰত এনেকৈ ফুটা কৰি দিছে। এনেকৈ ঠাৰিৰ ওচৰত পকাই ফুটা কৰি দিছে। এনেকুৱা বেয়া বস্তু এই পকাবিলাক। চাওক এই বম জলকীয়াবিলাক ফুটা কৰি দিছে। চাওক এই বম জলকীয়াবিলাক ফুটা কৰি দিছে। চাওক চাইছে, এই যাওক এই বম জলকীয়াবিলাক ফুটা কৰি দিছে পকাই। এনেকুৱা বেয়া বস্তু এই পকাগিলা। এই পকাকেইটাৰ কাৰণে গাইজ আজি মই মেডিচিন আনিছোঁ। সাৰৰ দোকানত গৈ ধুনীয়াকৈ সুধি মেলি সিহঁতক কৈ ধুনীয়াকৈ সাৰৰ দোকানত গৈ পেলাই আনিছোঁ মেডিচিন। কি মেডিচিন আনিছোঁ আপোনালোকক দেখুৱাই আছোঁ। আৰু মই আজি ইয়াতে চব মেডিচিন মাৰিম গাইজ। মোৰ জলকীয়াৰ খেতিটো কেনেকুৱা হৈছে, মোৰ নাৰ্চাৰীখন কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰক। আৰু এটা গাইজ, অকল সেইবিলাকে নহয়, জলকীয়া গুড়িবিলাকে নহয় গাইজ, এই ঠাৰিবিলাকো কাটি সিহঁতে ঠাৰিবিলাকো এনেকুৱাবিলাক কাটি আৰু দেখাইছোঁ ৰ'ব আপোনালোকক। চাওক এইবিলাক আগবিলাক কাটি দিয়ে গাইজ, আগবিলাক কাটি দিয়ে মানে। তো গাইজ মেইন কথা হৈছে কি জান নাই, মেইন কথা হৈছে গাইজ এই বইৰ পৰিছে গাইজ। পকাবিলাক যে আছে সেই পকাবিলাক মানে চব বিধান মাৰি আছে। ইমান ধুনীয়াকৈ ফলবিলাক ওলাইছে, ফলবিলাকৰ গুৰিত পোক লাগি গৈছে গাইজ। এই পোকবিলাক মাৰাৰ কাৰণে আজি মই মেডিচিন আনিছোঁ। এই মেডিচিন কি মেডিচিন আনিছোঁ, কেনেকৈ মাৰিব লাগে আপোনালোকক কৈছোঁ। আপোনালোকে যদি জলকীয়াৰ খেতি কৰিছে, সৰু জলকীয়াৰ খেতি একডাল কৰিছে, পাত ককৰা পৰি যায়, আপোনালোকৰ পাতটো একদম ককৰা পৰি যায়, এনেকুৱা টাইপৰ হয়। চাওক এনেকুৱা টাইপৰ হয়। মোৰো এইডাল হৈ গৈছে মাজতে, মেডিচিন মাৰাৰ পিছতো হৈ গৈছে, মানে এটা কম পৰিল নেকি মেডিচিন, সেনেকুৱা হ'ব পাৰে। তো এনেকুৱা যদি আপোনালোক ককৰা পৰি গৈছে, তেনেহ'লে তাৰ কাৰণেও মেডিচিন আছে। মই আপোনালোকক আজি চব কৈ আছোঁ। গোটেইখিনি ধুনীয়াকৈ আপোনালোকে ঘৰত খেতি কৰিছে যদি এইবিলাক কৰিব পাৰে, মানে সৰু সুৰাকৈ যদি খেতি কৰিছে, আৰু যোনে ডাঙৰকৈ খেতি কৰে তেখেতসকলে জানে ইয়াৰ বিষয়ে কেনেকৈ কি কৰিব লাগে। তো আজি অলপমান কৈ আছোঁ আপোনালোকক খেতি কৰক আৰু ঘৰতে এনেকুৱাকৈ উৎপন্ন কৰি পেলাই হওক। মেডিচিন নহ'লে গাইজ নহয় দিয়ক একো। মেডিচিন যদি আপুনি নামাৰে তেনেহ'লে এইবিলাক বইৰৰ কাৰণে খাব নোৱাৰে। একদম গছ মাৰি দিব, গুৰতে কাটি দিব, পোকবিলাকে ধৰি ফলবিলাক বেয়া কৰি দিব। তো মেডিচিন মাৰিবই লাগিব। তো কি কৰিছোঁ গাইজ, এই লেচৰা আছে, লেচৰা পুলি হৈছে আৰু জাৱাইছোঁ ইয়াতে। লেচৰা পুলি হৈছে, এইফালে উঠাই দিম। লেচৰা পুলিবিলাক এনেকৈ আগলি বান্ধি দিছোঁ, এনেকৈ ইয়াতে পূৰা একদম জেৰেঙা কৰি দিছোঁ আগলি বান্ধি পেলাই। এইফালে আছে চব, এইফালে আছে তিতা কেৰেলা গছো আছে গাইজ, তিতা কেৰেলা গছো দিছোঁ। এইবিলাক এইখিনি যদি চব ফল হৈ যায় তেনেহ'লে আমি ঘৰতে বনোৱা, ঘৰতে লগা লোকেল বস্তু খাব পাৰিম গাইজ। কিন্তু মেডিচিন মাৰা খাবই লাগিব, মেডিচিন মাৰিবই লাগিব। মেডিচিন নামাৰিলে বস্তুবিলাক নহয় গাইজ। আজিকালি বহুত বেয়া পোক আহি গৈছে। পোকবিলাকে তাৰমানে ফল দিয়াৰ লগে লগে আহি যায় পেলাই ফলবিলাক বেয়া কৰি দিয়ে। তো অলপ মেডিচিন মাৰিবই লাগিব। তথাপিও কিনি খোৱাতকৈ বহুত ভাল।
তাকে আপোনালোকক কৈ আছোঁ মোৰ ফলবিলাক লাগিছিল গাইজ গছৰ পুলিটো ককৰা পৰা বেমাৰটো হোৱা নাছিল মই মেডিচিনটো মাৰিছিলোঁ তাৰপিছত ফলবিলাক লাগিল ফলবিলাক লগাৰ পিছত আকৌ এটা বেমাৰ দেখা দিছে সেইটো হৈছে যিবিলাক জলকীয়াৰ সৰু সৰু ফল হৈছিল ফলবিলাকৰ গুৰিত পোক লাগি পেলাই ফলবিলাক পচি যায় ৰঙা পৰি সৰি যায় তো তাৰ কাৰণে আৰু এটা মেডিচিন আনিছোঁ আজি মই তো সকলোখিনি দেখুৱাম আপোনালোক কেনেকুৱাকৈ মাৰিব লাগে কি মেডিচিন আনিছোঁ কেনেকুৱাকৈ আপুনি ইউজ কৰিব চব দেখাই আছোঁ তো ভিডিঅ'টো শেষলৈকে চাই থাকক তো বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ প্ৰথমে আমি গোটেইখিনি মেডিচিন আৰু ভিটামিন পানীত মিক্স কৰি সকলো মিহলাই লৈ গোটেইখিনি গছতে আমি মাৰিম কিমান দল গছত কিমানখিনি মেডিচিন লাগিব কিমানখিনি ভিটামিন লাগিব আৰু কিমানখিনি পানীত মিক্স কৰাব লাগিব আপুনি সকলো মই কৈ আছোঁ ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব আৰু এতিয়া মই ধুনীয়াকৈ মেডিচিনখিনি মাৰি লওঁ তাৰপিছত আপোনালোকক ডিটেইলছলি কৈ আছোঁ তো এতিয়া আমি মেডিচিনখিনি ধুনীয়াকৈ মাৰিম কেনেকুৱাকৈ মাৰোঁ আপোনালোকে চাই থাকক কি চিষ্টেমত মাৰোঁ আপোনালোকে সকলো গম পাব তো ভিডিঅ'টো চাই থাকিব তো এনেকুৱাকৈ মই ঔষধখিনি বটলত ভৰাই ল'লোঁ এতিয়া এইটো পাম্প কৰিব লাগিব পাম্প কৰাৰ পিছত স্প্ৰে হ'ব গছডালবোৰত ভিজাকৈ মাৰিব লাগিব গাইজ গছডাল ভিজাকৈ মৰাৰ পিছতহে মানে পোকটো নাহে পাতটো তলৰ ওপৰত গোটেই মাৰি দিব এইখিনি বাকী আছে গাইজ এখন চেটটো হ'ল এখন চেটটো মাৰি লওঁ জলকীয়াৰ গছ মৰা শেষ এতিয়া তিয়ঁহৰ গছ অলপ আছে তিয়ঁহৰ গছখিনিতো অলপ ভিটামিন মাৰি দিওঁ ঔষধ মাৰি দিওঁ মানে পোকবিলাক এৰা দিয়াৰ কাৰণে গাইজ মেডিচিন মাৰা খতম কৰিলোঁ বহুত ভাল লাগিল মেডিচিন মাৰা শেষ এতিয়া আপোনালোকক দেখাইছোঁ কি মেডিচিন ইউজ কৰিছোঁ নামবিলাক কি আপোনালোকে কেনেকৈ ইউজ কৰিব তো আহক দেখাই আছোঁ আপোনালোকক তো গাইজ মেডিচিনখিনি মাৰা হ'ল এতিয়া আপোনালোকক আৰু এটা কথা কৈছোঁ আমি এনেকৈ বস্তাত যে দিছোঁ আপোনালোকে দেখা হৈছে এনেকৈ বস্তাত দিছোঁ আপুনিও এনেকৈ বস্তাত দিব পাৰে যিকোনো বস্তুটো দিলে আপুনি তলফালে ফুটা কৰি দিব লাগে আমি এটা ফুটা কৰি দিছিলোঁ কিন্তু তলফালৰ ফুটাটো মানে পানীটো পাছ নহয় ফুটাটো মানে এটা ফুটাত পাছ নহয় তো এনেকৈ আৰু আমি ফুটা কৰি দি আছোঁ এনেকৈ ফুটা কৰি দিব লাগিব তো এনেকৈ ফুটা কৰি দিব লাগিব আপুনি ফুটা কৰি দিলে তাৰমানে কি হয় জেকা নালাগে তলত পানীটো জম লাগি নাথাকে পানীটো বাহিৰ হৈ যায় তলটো শুকাই যায় তাৰপিছত তলটো শুকাই যোৱাৰ পিছত আকৌ শুকাই যোৱাৰ পিছত পানী দিব লাগে তেনেকুৱাকৈ জেকা নালাগে তো সেইকাৰণে আপোনালোকেও ফুটা কৰি দিব আমি ফুটা কৰি দি আছোঁ এটা ফুটা কৰি দিলে নহয় কিন্তু এটা ফুটাত পানীটো পাছ নহয় তো আহক এইবাৰ কি মেডিচিন মাৰিছিলোঁ আপোনালোকক দেখাই আছোঁ এতিয়া আহিছোঁ আচল কথাত মানে কি মেডিচিন মাৰিছিলোঁ কি ঔষধ দিছিলোঁ কি ভিটামিন মাৰিছিলোঁ আপোনালোকক দেখুৱাইছোঁ এইটো ইমজো এইটো কয় ইমজো বুলি এইটো পকা মৰা ঔষধ মানে ফলবিলাকৰ গুৰিবিলাক যে কাটি দিয়ে ঠাৰিবিলাক কাটি দিয়ে তাৰ কাৰণে এইটো পকা মৰা ঔষধ ইমজো বুলি তাৰপিছত আছে এইটো চাওক এইটো পাঁচ তাৰা বুলি কয় পাঁচ তাৰা এইটো মেডিচিনে হয় মানে পকা মৰা মেডিচিন এইটোৰ লগত এইটো মিক্স কৰি দিব লাগে এইটো পকা মৰা মেডিচিন তাৰপিছত আৰু এটা বস্তু দিছে এইটো কি বস্তু গম পাইছে এনেকৈ আপোনাৰো হাই উঠি যাব মানে এইবিলাক খেতি কৰাবিলাকে জানি দেখোন আমি জনাই নাছিলোঁ তো এইটো ব্লিচ বুলি এইটো হৈছে আঠা গাইজ এইটো আঠা মানে কেনেকুৱা আঠা গম পাইছেনে গাইজ আপুনি গছডালত মেডিচিনটো মাৰি দিলে মাৰি দিয়াৰ পিছত এতিয়া বৰষুণৰ বতৰ চলি আছে যিহেতুকে কেতিয়া বৰষুণ আহে ঠিকে নাই তো বৰষুণ গছডালত মাৰি দিয়াৰ পিছতে যদি বৰষুণ আহে আধা ঘণ্টা 1 ঘণ্টা 2 ঘণ্টাৰ পিছতো যদি বৰষুণ আহে তেনেহ'লে এই আঠাটোৱে তাৰমানে মেডিচিনখিনি গছডালত আঠা লগাই মানে চিপকাই ৰাখিব মানে মেডিচিনটো ধোৱা নাযায় তো তাৰ কাৰণে এইটো দিছে এইটোৰ দামো বেছি নহয় এইটো 10 টকা মাত্ৰ তো এইটো মিক্স কৰি দিব লাগিব ইয়াৰ লগত তাৰ লগত আছে আৰু এইটো ভিটামিন বুলি কয় এইটো
কসমিক 720 এইটোৰ নাম হৈছে কসমিক 720 তো এইটো ভিটামিন এইটো ইয়াৰ লগত মিক্স কৰি দিব লাগিব এই ভিটামিনটো আপোনাৰ গছডাল ৰঙা পৰি যোৱা আৰু পোখৰা পৰি যোৱা সেইবিলাকৰ পৰা বচাব যিটো গছ পোখৰা পৰি যোৱা সৰুতে আপোনাৰ গছৰ কলিটো উঠি আহিব যেতিয়া চেহেৰা দি আহিব তেতিয়াই আপুনি এই মেডিচিনটো মাৰিব লাগিব এইটোৰ নাম হৈছে মোৰ তাত মেডিচিনটোৰ নামটো নাই গাইজ এইটো হেৰাই গ'ল মই বিচাৰি নাপালোঁ তো এইটোৰ নাম হৈছে কাকা বুলি ক'লেই হ'ল এটা সেউজীয়া টেমা এনেকুৱা টেমা এটা সৰু টেমা এটা দিব এইটো নিচিনাকৈ অলপ ডাঙৰ তো এইটো পেকেটটো থাকিব সেউজীয়া ইয়াতে কাকা বুলি লিখা থাকিব তো তাতে আপোনাৰ সাৰৰ দোকানত গৈ পেলাই ক'লেই হ'ল কাকা নামৰ সেই যিটো ঔষধ পকাৰ পৰা ঔষধ সেইটো দিয়ক বুলি ক'লে আপোনাক দি দিব এইটো কাকা নামৰ এতিয়া সেইটো ঔষধ আৰু এটা আছে এইটো ভিটামিন তাৰ লগত লাগিব আপোনাৰ এইটো ভিটামিন এই ভিটামিনটো তাৰ লগত লাগিব এইটো কি আছে আপোনাৰ ট্ৰাইকোভিট বুলি এটা ভিটামিন আছে এই ভিটামিনটো দিব এই দুটা মিক্স কৰি আপুনি সৰুতে সৰু পলি হোৱাৰ পিছতে মাৰিব লাগিব সপ্তাহত একবাৰকৈ মাৰাৰ পিছতে কোকৰা পৰা বেমাৰটো আপোনাৰ নহয় মোৰ এতিয়া কোকৰা পৰা বেমাৰটো হোৱা নাই গাইজ দুই এডাল মাজত হৈ গৈছে ভালকৈ মেডিচিন কৰা নাছিল নেকি তো বাকী কেইডাল চেহেৰা ভালে দিছে ফলো লাগিল ফল লগাৰ পিছত এতিয়া আৰু নতুন বেমাৰ এটা দেখা দিছে মানে নতুন বেমাৰটো আপোনালোকক দেখুৱালে মানে গুৰিত জলকীয়াটোৰ গুৰিত মানে পোক এটা খাই পেলাই জলকীয়াটো ৰঙা কৰি সৰি যায় তো তাৰ কাৰণে আজি এইখিনি মেডিচিন মই মাৰিলোঁ তো আপোনালোকেও যদি ঘৰতে এনেকুৱা খেতি কৰিছে তেনেহ'লে এইখিনি মেডিচিন আনি ঘৰতে ধুনীয়াকৈ ইউজ কৰক আৰু কেনেকুৱাকৈ ইউজ কৰিব সেইটো আপোনালোকক কৈ আছোঁ মই এতিয়া গছৰ পুলি মোৰ বহুত বেছি তো এইটো মই গোটেই দিব লাগিব 10 লিটাৰ পানীত এইখিনি গোটেই মই 10 লিটাৰ পানীত মিক্স কৰিব লাগিব আৰু এইটোৰ আধা দিব লাগিব 10 লিটাৰ পানী আৰু যদি তাতকৈ কম হয় আপোনাৰ এইটো আধা কৰি দিব এইটো আধা কৰি দি পেলাই আপুনি 5 লিটাৰ পানীত দিব আৰু যদি তাতকৈ কম হয় 4 ভাগ কৰিব 4 ভাগৰ 1 ভাগ ইয়াৰে দিব ইয়াৰো 4 ভাগৰ 1 ভাগ ইয়াৰো 4 ভাগৰ 1 ভাগ আৰু এইটোৰো 4 ভাগৰ 1 ভাগ কৰি পেলাই আপুনি দি দিব অলপমান বেছি দি দিব ভিটামিনটো তো এনেকুৱাকৈ আপুনি পানীত মিক্স কৰি ল'ব মিক্স কৰি লৈ ধুনীয়াকৈ স্প্ৰে বটলত সোমাই পেলাই স্প্ৰে কৰি দিব মই যেনেকৈ স্প্ৰে বটলত সোমাইছোঁ আপোনালোকক দেখুৱাই দিলোঁ বটলটো তো এনেকুৱাকৈ স্প্ৰে বটলত সোমাই আপুনি স্প্ৰে কৰি দিব গছডাল গোটেই ভিজি যোৱাকৈ দিব তেতিয়া আপোনাৰ এই বেমাৰবিলাক নহয় ধুনীয়াকৈ ফলবিলাক বাচি যাব আৰু ঘৰতে কৰা খেতিটো আপুনি ফলবিলাক খাব পাৰিব তো খেতি কৰাৰ পিছত গোবৰ সাৰ দিলে অকল নহয় গাইজ গোবৰ সাৰ দি মাটিতহে দিলোঁ তাৰপিছত এই পোকবিলাক লগা বেমাৰবিলাক থকাৰ কাৰণে মেডিচিন মাৰিব লাগিব গাইজ মেডিচিন নামাৰাকৈ একো বস্তু খাব নাপাব মানে বহুত বেয়া আছে আৰু এইবিলাক বস্তুবিলাকে কৰি দিয়ে তো এইবিলাক নহ'লে মেডিচিন নামাৰিলেও হ'ল হয় তো এইবিলাকৰ কাৰণে মেডিচিন মাৰিবই লাগিব তো সেইখিনি আছিল আপোনালোকক দেখুৱালোঁ মই সৰু নাৰ্চাৰীখনত কৰা খেতিখিনি কি মেডিচিন মাৰি পেলাই মানে ফলবিলাক লগাইছোঁ আপোনালোকক দেখুৱালোঁ আপোনালোকে যদি ঘৰতে এনেকুৱা খেতি কৰিছে তেনেহ'লে এইখিনি কৰিব পাৰে তো ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বেলেগৰ চাই নিজৰ খেতিটো তেনেকুৱা অলপ মানে কি যত্ন কৰি ফলখিনি যাতে খাব পাৰে তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো লগ পাম নতুন এটা ভিডিঅ'তে বাই